हेलो फ्रेंड 2023 চনৰ 22 জুলাই তাৰিখত গুৱাহাটী হাইকোৰ্টৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট আৰু লয়াৰ ডিভিজন ক্লাৰ্ক পদৰ একেলগে এটা কম্বাইন্ড এক্সাম পতা হয় আৰু সেই এক্সামত অহা গোটা কুৱেশ্যন পেপাৰ আজি মই অফিচিয়েল যে আনসাৰ কি ওলাইছে সেইমতে ডিছকাশ্যন কৰিম আৰু যদি তোমালোকে গুৱাহাটী হাইকোৰ্টৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট পদৰ আৰু বহুত কেইটা কুৱেশ্যন পেপাৰ চাব খোজে তেন্তে এই ভিডিঅ' ডেছক্ৰিপশ্যন বক্সত গোটেইকেইটাৰ লিংক দিয়া আছে, তোমালোকে সেই লিংকত গৈ চাব পাৰিব। লগতে মোৰ ইউটিউব চেনেলত এটা প্লেলিষ্ট বনাই ৰখা আছে, সেই প্লেলিষ্টত গৈও তোমালোকে চাব পাৰিব। চ' নাম্বাৰ 1ৰ পৰা 10লৈকে যি কুৱেশ্যন সেইটোত কৈছে চুজ দ্য কাৰেক্ট এণ্টনাম অৰ্থাৎ বিপৰীত শব্দ সুধিছোঁ কি যেনে কনফিডেণ্টৰ বিপৰীত শব্দ কি তাৰে শুদ্ধ উত্তৰ ডিফিডেণ্ট অপশ্যন চিও কি। তাৰ পাছত কুৱেশ্যন নাম্বাৰ 2 সেইটোত কৈছে ডেষ্টিনি আৰু ডেষ্টিনিৰ বিপৰীত শব্দ সেলফ ডিপেণ্ডেন্স অপশ্যন ডি। তাৰ পাছত কুৱেশ্যন একুইট তাৰে বিপৰীত শব্দ ইণ্ডিক্ট অপশ্যন বি। তাৰ পাছত কুৱেশ্যন এগনি আৰু তাৰে যি বিপৰীত শব্দ সেইটো হৈছে এক্সটাসি অপশ্যন এ। তাৰ পাছত কুৱেশ্যন নাম্বাৰ 5 সেইটো কৈছে ৰিপিল আৰু তাৰে যি বিপৰীত শব্দ সেইটো হৈছে এট্ৰাক্ট অপশ্যন চি। তাৰ পাছত কুৱেশ্যন নাম্বাৰ 6 সেইটোত কৈছে টছ আৰু তাৰে যি বিপৰীত শব্দ সেইটো হৈছে ডিটেইলড অপশ্যন ডি। তাৰ পাছত কুৱেশ্যন এষ্টিউট আৰু তাৰে যি বিপৰীত শব্দ সেইটো হৈছে ফুলিশ অপশ্যন ডি। তাৰ পাছত কুৱেশ্যন লাইবিলিটি আৰু তাৰে যি বিপৰীত শব্দ সেইটো হৈছে এছেটছ অপশ্যন এ। তাৰ পাছত কুৱেশ্যন নাম্বাৰ 9 সেইটোত কৈছে স্পিউৰিয়াছ আৰু তাৰে যি বিপৰীত শব্দ সেইটো হৈছে জেনুইন অপশ্যন বি। তাৰ পাছত কুৱেশ্যন নাম্বাৰ 10 সেইটোত কৈছে চাৰ্লিছ আৰু তাৰে যি বিপৰীত শব্দ সেইটো হৈছে পলাইট অপশ্যন এ। তাৰ পাছত কুৱেশ্যন নাম্বাৰ 11ৰ পৰা 20লৈকে যি কুৱেশ্যন সেইটো চিনোনমছ আহিছিল অৰ্থাৎ সমাৰ্থক শব্দ সুধিছে কি যেনে ইম্পাছৰ আন এটা সমাৰ্থক শব্দ কি সেইটো হৈছে ষ্টিলমিট অপশ্যন চি হৈছে শুদ্ধ উত্তৰ। তাৰ পাছত কুৱেশ্যন নাম্বাৰ 12 টিৰুনি আৰু টিৰুনিৰ যি বিপৰীত শব্দ সমাৰ্থক শব্দ সেইটো হৈছে ক্ৰুৱেলটি অপশ্যন বি হ'ল শুদ্ধ উত্তৰ। তাৰ পাছত কুৱেশ্যন নাম্বাৰ 13ত কৈছে আপোনাৰ প্ৰিকেৰিয়াছ আৰু প্ৰিকেৰিয়াছৰ যি আন এটা সমাৰ্থক শব্দ সেইটো হৈছে ক্ৰিটিকেল অপশ্যন বি। তাৰ পাছত কুৱেশ্যন নাম্বাৰ 14ত কৈছে আপোনাৰ টিডিয়াছ আৰু টিডিয়াছৰ আন এটা সমাৰ্থক শব্দ টয়েছাম অপশ্যন বি। তাৰ পাছত কুৱেশ্যন নাম্বাৰ 15 সেইটোত কৈছে আপোনাৰ গ্ৰাণ্ট আৰু গ্ৰাণ্টৰ আন এটা সমাৰ্থক শব্দ হৈছে স্প্লেণ্ডিড অপশ্যন বি। তাৰ পাছত কুৱেশ্যন নাম্বাৰ 16 সেইটোত কৈছে আনটাই আৰু আনটাইৰ আন এটা সমাৰ্থক শব্দ আনডু অপশ্যন এ। তাৰ পাছত কুৱেশ্যন নাম্বাৰ 17 সেইটোত কৈছে চিকফেণ্ট আৰু চিকফেণ্টৰ আন এটা সমাৰ্থক শব্দ হৈছে ফ্লেটাৰী অপশ্যন এ হ'ল শুদ্ধ উত্তৰ। তাৰ পাছত কুৱেশ্যন নাম্বাৰ 18 ইৰ্ক আৰু তাৰে আন এটা সমাৰ্থক শব্দ এনয় অপশ্যন বি। তাৰ পাছত কুৱেশ্যন নাম্বাৰ 19 সেইটোত কৈছে টিমিড আৰু তাৰে আন এটা সমাৰ্থক শব্দ কাৱাৰ্ডলি অপশ্যন চি। তাৰ পাছত কুৱেশ্যন নাম্বাৰ 20 সেইটোত কৈছে এফেবল আৰু তাৰে আন এটা সমাৰ্থক শব্দ ফ্ৰেণ্ডলি অপশ্যন চি। তাৰ পাছত কুৱেশ্যন নাম্বাৰ 21ৰ পৰা আপোনাৰ 25লৈকে যি কুৱেশ্যন সেইটো আহিছিল ইডিয়ম অৰ প্ৰভাৰ্ব আহিছিল অ'কে যেনে টু ফ্লাই অফ দ্য হেণ্ডেল এইটো এটা হৈছে ইডিয়ম বা প্ৰভাৰ্ব আৰু এইটোৰ একজেক্ট মিনিংটো কি মোৰ সেইটো বাছি ওলাব লাগে কৈছে অ'কে আৰু তাৰে শুদ্ধ উত্তৰ টু লছ ওৱানছ টেম্পাৰ অপশ্যন বি। তাৰ পাছত কুৱেশ্যন নাম্বাৰ 22 সেইটোত কৈছে টু টেক উইথ এ গ্ৰেইন অফ চল্ট আৰু তাৰে যি শুদ্ধ উত্তৰ সেইটো হৈছে টু টেক উইথ চাম ৰিজাৰ্ভেশ্যন অপশ্যন চি। নাম্বাৰ 23 সেইটোত কৈছে দ্য প্ৰ'জ এণ্ড কনছ আৰু তাৰে যি শুদ্ধ উত্তৰ সেইটো হৈছে ফৰ এণ্ড এগেইনষ্ট এ থিং অপশ্যন ডি। তাৰ পাছত কুৱেশ্যন নাম্বাৰ 24 ছামথিং আপ ওৱান স্লিভ আৰু তাৰে যি শুদ্ধ উত্তৰ সেইটো হৈছে এ চিক্ৰেট প্লেন অপশ্যন এ। আৰু 25 নম্বৰ যি কুৱেশ্যন সেইটোত কৈছে টু প'ৰ অইল ইন ট্ৰাবলড ৱাটাৰ আৰু তাৰে যি শুদ্ধ উত্তৰ সেইটো হৈছে টু কাম এ কোৱাৰেল উইথ শ্বুটিং ৱৰ্ডছ অপশ্যন বি। তাৰ পাছত কুৱেশ্যন চুজ দ্য চেণ্টেন্স বাই চুজিং দ্য কাৰেক্ট ৱৰ্ড অ'কে 26ৰ শুদ্ধ উত্তৰ পুট আউট অপশ্যন এ। নাম্বাৰ 27ৰ শুদ্ধ উত্তৰ টু অপশ্যন ডি। নাম্বাৰ 28ৰ শুদ্ধ উত্তৰ মে বি অপশ্যন বি। নাম্বাৰ 29ৰ শুদ্ধ উত্তৰ টু অপশ্যন এ। নাম্বাৰ 30ৰ শুদ্ধ উত্তৰ ফৰ অপশ্যন ডি। তাৰ পাছত কুৱেশ্যন আপোনাৰ 31ৰ পৰা 35লৈকে কুৱেশ্যন দিয়া আহিছিল সেইটোত কৈছে চাৰিটা আপোনাৰ
শব্দ দিয়া হৈছে তাৰ ভিতৰত কিন্তু এটা শুদ্ধ আৰু বাকী কেইটা ৰং আছে ওকে সো মোৰ শুদ্ধ যি শব্দ সেইটো মোৰ বাছি ওলাব লাগে ওকে সো 31 নম্বৰ যি কোৱেশ্চন তাৰে শুদ্ধ উত্তৰটো হৈছে ট্ৰেনকুইলিটি অপশন সি হল শুদ্ধ উত্তৰ নাম্বাৰ 32 তাৰে শুদ্ধ উত্তৰ একুৱেৰিয়েন্স অপশন ডি তাৰ পাছৰ কোৱেশ্চন নাম্বাৰ 33 তাৰে শুদ্ধ উত্তৰ আৰ্গুমেন্ট অপশন এ নাম্বাৰ 34 শুদ্ধ উত্তৰটো হৈছে এক্সাজুৰেট অপশন এ হল শুদ্ধ উত্তৰ আৰু নাম্বাৰ 35 শুদ্ধ উত্তৰ অন্ট্ৰাপ্ৰেনিয়া অপশন বি হৈছে শুদ্ধ উত্তৰ তাৰ পাছৰ কোৱেশ্চন সাবস্টিটিউট দ্য ফলোইং ফ্ৰেজেছ উইথ ওৱান ৱৰ্ড অৰ্থাৎ এটা সেন্টেন্স দিয়া থাকিব আৰু সেই সেন্টেন্সটো মোৰ এটা কথাত লিখিব লাগে অৰ্থাৎ এটা শব্দত লিখিব লাগে ওকে যেনে আনডিউ ফেভৰ শোন টু ওৱানছ ওন ৰিলেটিভছ এই বাক্যটো এটা কথাত কি হ'ব এই বাক্যটো এটা কথাত হৈ যাব আপোনাৰ নেপোটিজম অপশন সি তাৰ পাছৰ কোৱেশ্চন নাম্বাৰ 37 ওৱান হু পছেছেছ মানি টেলেণ্টছ এই বাক্যটো এটা কথাত হৈ যাব আপোনাৰ বছেটাইল অপশন সি তাৰ পাছৰ কোৱেশ্চন নাম্বাৰ 38 হেডত কৈছে আপোনাৰ এ পাৰ্সন হু ইজ ইনডিফাৰেণ্ট টু প্লেজাৰ এণ্ড পেইন আৰু এই বাক্যটো এটা মানে কথাত আপোনাৰ কি হৈ যাব এটা কথাত হৈ যাব আপোনাৰ ষ্টয়িক অপশন ডি তাৰ পাছৰ কোৱেশ্চন নাম্বাৰ 39 নম্বৰ যে কোৱেশ্চন এ পাৰ্সন হু বিলিভছ ইন দ্য টোটেল এভলিউশন অফ ৱাৰ আৰু এই বাক্যটো এটা কথাত হৈ যাব আপোনাৰ পেচিফিষ্ট অপশন এ তাৰ পাছৰ কোৱেশ্চন নাম্বাৰ 40 হেডত কৈছে এ মেন অফ অড হেবিটছ আৰু এই বাক্যটো এটা কথাত হৈ যাব আপোনাৰ এক্সেন্ট্ৰিক অপশন সি হৈ যাব শুদ্ধ উত্তৰ তাৰ পাছত আপোনাৰ জেনাৰেল এপটিটিউড আৰু ৰিজনিঙৰ 20টা কুৱেশ্যন আহিছিল আৰু যিসকলে মেথ কুৱেশ্যন ডিটেইলছত শিকিব খোজে তোমালোকৰ কাৰণে এটা বেলেগ ভিডিঅ' লৈ আনিম ওকে আৰু এই ভিডিঅ'ত জাষ্ট মই আনসাৰ কেইটা কৈ যাম ওকে সো 41 শুদ্ধ উত্তৰ নৰ্থ অপশন বি আৰু নাম্বাৰ 42 শুদ্ধ উত্তৰ 10 অপশন ডি নাম্বাৰ 43 শুদ্ধ উত্তৰ 48 কিলোমিটাৰ আৱাৰ্ছ অপশন বি নাম্বাৰ 44 আৰু 44 শুদ্ধ উত্তৰ সিস্টাৰ ইন ল অপশন সি নাম্বাৰ 45 শুদ্ধ উত্তৰ আংকল অপশন বি নাম্বাৰ 46 তাৰে শুদ্ধ উত্তৰ 258 মিনিটস অপশন বি নাম্বাৰ 47 শুদ্ধ উত্তৰ তানিয়া অপশন সি 48 শুদ্ধ উত্তৰ GWH অপশন এ নাম্বাৰ 49 শুদ্ধ উত্তৰ CVNSVNZ অপশন সি নাম্বাৰ 50 শুদ্ধ উত্তৰ 46 অপশন বি নাম্বাৰ 51 কুৱেশ্যনটো এনেকুৱা হৈছে ষ্টেটমেণ্ট আৰু কনক্লুশ্যন দিয়া হৈছিল আৰু তাৰ পাছত কুৱেশ্যনটো সুধিছো কি আৰু 51 শুদ্ধ উত্তৰ অল ফলো অপশন ডি নাম্বাৰ 52 ঠিক এনেকুৱা এটা ৰিজনিং কুৱেশ্যন আহিছিল ষ্টেটমেণ্ট আৰু কনক্লুশ্যন আহিছিল আৰু তাৰ পাছত কুৱেশ্যন সুধিছে আৰু তাৰে শুদ্ধ উত্তৰ অল ফলো অপশন বি নাম্বাৰ 53 নম্বৰ যে কুৱেশ্যন তাৰে শুদ্ধ উত্তৰটো হৈছে 5 ডেজ অপশন এ নাম্বাৰ 54 তাৰে শুদ্ধ উত্তৰটো হৈছে 9 অপশন বি তাৰ পাছত আপোনাৰ চুজ দ্য কাৰেক্ট অল্টাৰনেটিভ টু কমপ্লিট দ্য সিৰিজ কৈছে ওকে নাম্বাৰ 55 তাৰে শুদ্ধ উত্তৰ 41 অপশন এ নাম্বাৰ 56 তাৰে শুদ্ধ উত্তৰ 36 অপশন বি নাম্বাৰ 57 তাৰে শুদ্ধ উত্তৰ 54 অপশন সি নাম্বাৰ 58 কৈছে ফাইন্ড দ্য অড ওৱান আউট অৰ্থাৎ চাৰিটাৰ ভিতৰত কোনটো অমিল বাকী কেইটা একে আছে কিন্তু এটা অমিল আছে সেই অমিল শব্দটো মোৰ বাছি ওলাব লাগে ওকে আৰু 58 শুদ্ধ উত্তৰটো হৈছে মাষ্টাৰ্ড অপশন এ আৰু 9 নম্বৰ যে কুৱেশ্যন তাৰে শুদ্ধ উত্তৰ সুলেক্স অপশন ডি হৈছে শুদ্ধ উত্তৰ তাৰ পাছৰ কুৱেশ্যন নাম্বাৰ 60 হেডত কৈছে আপোনাৰ হেইটোৰ শুদ্ধ উত্তৰ ষ্টিল অপশন বি তাৰ পাছত আপোনাৰ জেনাৰেল নলেজৰ কুৱেশ্যন আহিছিল 40 কুৱেশ্যন আহিছিল ওকে আৰু 61 নম্বৰ যে কুৱেশ্যন তাৰে শুদ্ধ উত্তৰ জাষ্টিস হলিৰাম ডেকা অপশন সি তাৰ পাছৰ কুৱেশ্যন নাম্বাৰ 62 তাৰে শুদ্ধ উত্তৰ অপশন বি হল শুদ্ধ উত্তৰ তাৰ পাছৰ কুৱেশ্যন নাম্বাৰ 63 শুদ্ধ উত্তৰ 10 ফেব্ৰুৱাৰী 1990 অপশন এ নাম্বাৰ 64 তাৰে শুদ্ধ উত্তৰ নাহাৰলাগান অপশন ডি তাৰ পাছৰ কুৱেশ্যন নাম্বাৰ 65 আৰু 65 নম্বৰ যে কুৱেশ্যন তাৰে শুদ্ধ উত্তৰটো হৈছে জাষ্টিস SB মুখাৰ্জী অপশন এ নাম্বাৰ 66 শুদ্ধ উত্তৰ 35 অপশন এ নাম্বাৰ 67 তাৰে শুদ্ধ উত্তৰ গভৰ্ণৰ অপশন সি নাম্বাৰ 68 তাৰে শুদ্ধ উত্তৰ জাষ্টিস হৰিলাল জেকিচুন্দাস কানাইয়া অপশন সি নাম্বাৰ 69 কৈছে হু ইজ দ্য প্ৰেজেন্ট চিফ জাষ্টিস অফ গুৱাহাটী হাইকোৰ্ট তাৰে শুদ্ধ উত্তৰ বিজয় বিষ্ণই নাম্বাৰ 70 তাৰে শুদ্ধ উত্তৰ অৰ্ডাৰ অফ দ্য নাইল অপশন সি তাৰ পাছত কুৱেশ্যন নাম্বাৰ 71 শুদ্ধ উত্তৰ
42nd এমেণ্ডমেণ্ট অপশ্যন বি। তাৰ পাছৰ কুৱেশ্যনছ নাম্বাৰ 72 72ৰ শুদ্ধ উত্তৰ ব্ৰাদাৰহুড অপশ্যন এ। তাৰ পাছৰ কুৱেশ্যনছ নাম্বাৰ 73 73ৰ শুদ্ধ উত্তৰ স্বামী বিবেকানন্দ অপশ্যন বি। তাৰ পাছৰ কুৱেশ্যনছ নাম্বাৰ 74 74ৰ শুদ্ধ উত্তৰ মহাত্মা গান্ধী অপশ্যন ডি। নেক্সট কুৱেশ্যনছ নাম্বাৰ 75 তাৰে শুদ্ধ উত্তৰ মেম্বাৰ্ছ অফ পাৰ্লিয়ামেণ্ট এণ্ড মেম্বাৰ্ছ অফ ষ্টেট লেজিছলেটিভ এছেম্বলিজ অপশ্যন এ। নাম্বাৰ 76 তাৰে শুদ্ধ উত্তৰ বম্বে এণ্ড থানে অপশ্যন ডি। 77ৰ শুদ্ধ উত্তৰ হাইমছ অপশ্যন এ। নাম্বাৰ 78 78ৰ শুদ্ধ উত্তৰ মুণ্ডকাছ উপনিষদ অপশ্যন চি। তাৰ পাছৰ কুৱেশ্যনছ নাম্বাৰ 79 79ৰ শুদ্ধ উত্তৰ মৌৰ্য অপশ্যন বি। তাৰ পাছৰ কুৱেশ্যনছ নাম্বাৰ 80 80ৰ শুদ্ধ উত্তৰ 1206 CE অপশ্যন বি। নাম্বাৰ 81 তাৰে শুদ্ধ উত্তৰ বৈষ্ণৱা অপশ্যন ডি। নাম্বাৰ 82 তাৰে শুদ্ধ উত্তৰ আৰ্য সমাজ অপশ্যন বি। নাম্বাৰ 83 তাৰে শুদ্ধ উত্তৰ 1919 অপশ্যন চি। নাম্বাৰ 84 তাৰে শুদ্ধ উত্তৰ নিউক্লিয়াৰ ফুচন অপশ্যন এ। তাৰ পাছৰ কুৱেশ্যনছ নাম্বাৰ 85 তাৰে শুদ্ধ উত্তৰ 15 অপশ্যন বি। নাম্বাৰ 86 তাৰে শুদ্ধ উত্তৰ আফ্ৰিকা অপশ্যন এ। নাম্বাৰ 87 তাৰে শুদ্ধ উত্তৰ 0.8 অপশ্যন চি। নাম্বাৰ 88 তাৰে শুদ্ধ উত্তৰ ৰাজস্থান অপশ্যন ডি। নাম্বাৰ 89 তাৰে শুদ্ধ উত্তৰ ছ'চিয়েল ইনইকুৱেলিটি অপশ্যন বি। নাম্বাৰ 90 তাৰে শুদ্ধ উত্তৰ ওম মেটাৰ অপশ্যন ডি। নাম্বাৰ 91 তাৰে শুদ্ধ উত্তৰ ইণ্টাৰটিয়া অফ মোশ্যন অপশ্যন চি। নাম্বাৰ 92 তাৰে শুদ্ধ উত্তৰ থ্ৰাষ্ট অপশ্যন এ। নাম্বাৰ 93 তাৰে শুদ্ধ উত্তৰ ইনফ্ৰাৰেড ফ্ৰিকুৱেঞ্চি অপশ্যন বি। নাম্বাৰ 94 তাৰে শুদ্ধ উত্তৰ ইলেক্ট্ৰমেগনেটিক ৱেভছ অপশ্যন চি। নাম্বাৰ 95 তাৰে শুদ্ধ উত্তৰ আলেকজাণ্ডাৰ ফ্লেমিং অপশ্যন ডি। নাম্বাৰ 96 তাৰে শুদ্ধ উত্তৰ অপাৰেশ্যন কাবেৰী অপশ্যন বি। নাম্বাৰ 97 তাৰে শুদ্ধ উত্তৰ ইণ্ডিয়া US জাপান এণ্ড অষ্ট্ৰেলিয়া অপশ্যন চি। নাম্বাৰ 98 তাৰে শুদ্ধ উত্তৰ শ্ৰী ৰবি সিনহা অপশ্যন ডি। নাম্বাৰ 99 তাৰে শুদ্ধ উত্তৰ এনি আৰ্নাক্স অপশ্যন এ। 100 নম্বৰ যি কুৱেশ্যন তাৰে শুদ্ধ উত্তৰটো হৈছে নভেক ডজকভিক অপশ্যন বি। তাৰ পাছত আপোনাৰ 101ৰ পৰা 120লৈকে এছামিজ লেংগুৱেজৰ কুৱেশ্যন আহিছিল আৰু 101ৰ পৰা 105লৈকে আপোনাৰ বিপৰীত শব্দ সুধিছে অ'কে। আৰু যেনে গভীৰ গভীৰ শব্দটোৰ বিপৰীত শব্দ কি হ'ব সেইটো হৈছে তৰল অপশ্যন এ। তাৰ পাছৰ কুৱেশ্যন নাম্বাৰ 102 চহকী তাৰে বিপৰীত শব্দটো হৈছে আপোনাৰ দুখীয়া অপশ্যন চি। তাৰ পাছৰ কুৱেশ্যন নাম্বাৰ 103 সেইটোত কৈছে আপোনাৰ ত্যাগ তাৰে বিপৰীত শব্দ গ্ৰহণ অপশ্যন বি। নাম্বাৰ 104 সেইটোত কৈছে দুনিয়া তাৰে যি বিপৰীত শব্দ সেইটো হৈছে কুৎসিত অপশ্যন ডি। তাৰ পাছৰ কুৱেশ্যন নাম্বাৰ 105 গুৰু তাৰে বিপৰীত শব্দ লঘু অপশ্যন এ। 106ৰ পৰা 110লৈকে যি কুৱেশ্যন সেইটো জতুৱা ঠাঁচৰ অৰ্থবাচী উল্লেখ শব্দ আহিছে যেনে কুকুৰ কুটুম আৰু তাৰে আন এটা শব্দাৰ্থ কি সেইটো হৈছে আপোনাৰ অতি আপোন অপশ্যন এ। তাৰ পাছত 107 সেইটোত কৈছে আপোনাৰ পানীৰ তলৰ কাঁইট আৰু তাৰে অৰ্থ কি তাৰে অৰ্থ হ'ল গোপন শব্দ অপশ্যন ডি। তাৰ পাছৰ কুৱেশ্যন নাম্বাৰ 108 সেইটোত কৈছে চকুৰ কুটা দাঁতৰ শাল আৰু তাৰে তাৰে অৰ্থ কি তাৰে অৰ্থ হ'ল দেখিব নোৱাৰা অপশ্যন বি। নাম্বাৰ 109 সেইটোত কৈছে আপোনাৰ চকু চৰহা তাৰ অৰ্থ হ'ল আনৰ ভাল দেখিব নোৱাৰা অপশ্যন চি। তাৰ পাছৰ কুৱেশ্যন নাম্বাৰ 110 কাণে কাণ মাৰি আৰু তাৰে অৰ্থ হ'ল কোনোমতে অপশ্যন বি। 111ৰ পৰা 115লৈকে যি কুৱেশ্যন সেইটো সন্ধি ভাঙা কুৱেশ্যন আহিছিল যেনে ৰত্নাকৰ ৰত্নাকৰ সন্ধি ভাঙা কেনেকুৱা হ'ব সেইটো হৈ যাব ৰত্নযোগ আকৰ অপশ্যন বি। তাৰ পাছত স্বাধীন স্বাধীন শব্দটো এনেকুৱা হৈ যাব সৎ যোগ অধীন স্বাধীন অপশ্যন চি। তাৰ পাছৰ কুৱেশ্যন নাম্বাৰ 113 হস্তাক্ষৰ হস্তযোগ অক্ষৰ অপশ্যন এ। নাম্বাৰ 114 শুদ্ধ উত্তৰ অপশ্যন ডি। তাৰ পাছৰ কুৱেশ্যন নাম্বাৰ 115 বিদ্যালয় তাৰে শুদ্ধ উত্তৰ যোগ হৈছে বিদ্যাযোগ আলয় অপশ্যন বি। তাৰ পাছত সমাৰ্থক শব্দ বাছি উলিয়াই কৈছে 116ৰ পৰা 120লৈকে সমাৰ্থক শব্দ আহিছে যেনে গৰম গৰম শব্দটোৰ আন এটা সমাৰ্থক শব্দ হৈছে তপত অপশ্যন চি। নাম্বাৰ 117 নতুন তাৰে আন এটা সমাৰ্থক শব্দ হ'ল নবীন অপশ্যন বি। নাম্বাৰ 118 সেইটোত কৈছে আপোনাৰ সুনীত আৰু তাৰে আন এটা সমাৰ্থক শব্দ হৈছে তেজ অপশ্যন এ। তাৰ পাছত পৰ্বত আৰু পৰ্বতৰ আন এটা সমাৰ্থক শব্দ হৈছে আপোনাৰ গিৰি অপশ্যন ডি। আৰু নাম্বাৰ 120 সেইটোত কৈছে ললিত আৰু তাৰে আন এটা সমাৰ্থক শব্দ হৈছে দুনিয়া অপশ্যন বি।